হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা ৰাখিছো ভালে আছে আৰু প্ৰস্তুতি একেবাৰে তুংগত কাৰণ পৰীক্ষা আহি একেবাৰে ওচৰ পালে। আই হোপ ইয়াৰে আগৰ পাৰ্টটো আপোনালোকে চাইছিল আৰু যদি চোৱা নাই প্লিজ এইটো ভিডিঅ' পজ কৰি আপোনালোকে আগতে আমাৰ পাৰ্ট 1টো চাই আহক, যিটো ওৱান শ্বট ৰিভিজন বুলি ক্লাছ আপলোড কৰা হৈছে। তাৰে পাৰ্ট 1টো আগতে চাই লওক, তাৰে পিছৰ কাৰণে আপোনালোকৰ কাৰণে পাৰ্ট 2টো মই ৰেডি ৰাখিছো। পাৰ্ট 2টো আগতে চালেও ইমান প্ৰব্লেম নাই কাৰণ কণ্টিনিউটি নাই, কাৰণ টপিক কেইটা বেলেগ বেলেগ হ'ব। ইয়াৰে আগৰ ক্লাছটোত আমি এন্টনিম, চিনোনিম আৰু ওৱান ৱৰ্ড সাবস্টিটিউশন যিমানখিনি পাৰি ডিছকাছ কৰিলো, বিশেষকৈ আসাম পুলিচ কেণ্ডিডেটছখিনিৰ কাৰণে। যদি টেট দিবলগীয়া কেণ্ডিডেটো চাইছে আপোনালোকৰো প্ৰব্লেম নাই, কিন্তু এই ক্লাছ কেইটা বিশেষকৈ আসাম পুলিচৰ কেণ্ডিডেটছখিনিৰ কাৰণে ডেডিকেটেড। গতিকে আই হোপ ক্লাছ কেইটা আপোনালোকৰ কাৰণে ইউজফুল হ'ব। ইয়াৰে আগৰ ক্লাছটো ভাল পাইছিল যদি এইটো ক্লাছো নিশ্চয় ভালেই পাব। আৰু যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব বাটনটো দবাবলৈ নাপাহৰিব। আৰু ক্লাছটো আৰম্ভণিতে কওঁ, ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু কিবা যদি অসুবিধা পায় বা বুজাত কিবা অসুবিধা আছে কমেণ্ট এটা কৰিব পাৰে। চ' আহক ক্লাছটো আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুঁহিপাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ। আৰু ক্লাছটোৰ আৰম্ভণিতে দুটি কথা কৈ দিওঁ, আপোনালোকে টেলিগ্ৰামত যদি আমাৰ সৈতে জড়িত হোৱা নাই এই পৰ্যন্ত, তেতিয়াহ'লে সময় আহি গ'ল জড়িত হোৱাৰ। আমাৰ টেলিগ্ৰাম চেনেল দুটা, ই কুঁহিপাঠ আৰু ইমন ছাৰ টিচেছ বুলি যি দুটা অফিচিয়েল টেলিগ্ৰাম চেনেল আছে, আপোনালোকে জইন কৰি ল'ব কাইণ্ডলি। তেতিয়া আপোনালোকৰ সুবিধা হ'ব। আপোনালোকৰ স্ক্ৰীনত দেখিবলৈ পাইছে দুটা QR কোড। আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে গ্ৰীণ কালাৰ QR কোড এটা দেখিবলৈ পাইছে, দ্যাটছ আৱাৰ ই কুঁহিপাঠ চেনেল। সেইটো যদি টেলিগ্ৰামত ফ'ল' কৰা নাই, ফ'ল' কৰি ল'ব কাইণ্ডলি। তেতিয়া সকলোবিলাক ক্লাছ, যেতিয়াই যোনটো ক্লাছ হৈছে, যিটো বিষয়ৰ ক্লাছ যেতিয়াই আপোনালোকে বিচাৰে, গোটেইখিনি ক্লাছৰ লিংক তাতে আপোনালোকে পাব। আমাৰ ৰিলেটেড যিমানখিনি বস্তু জানিবলগীয়া আছে চব আপোনালোকে জানিব। লগতে জনাই দিওঁ, মোৰ যিকেইটা ফ্ৰী ইউটিউব ক্লাছ আছে, ইউটিউব ক্লাছ কেইটাৰ কাৰণে আপোনালোকে মোৰ যিটো চেনেল ইমন ছাৰ টিচেছ, সেইটো QR কোডটো আপোনালোকৰ স্ক্ৰীনৰ ৰাইট চাইডে আছে, আপোনালোকে ফ'ল' কৰিব পাৰে। কৰিলে আপোনালোকে মোৰ ক্লাছ কেইটাৰ লিংক পাব আৰু লগতে ক্লাছ কেইটা হৈ যোৱাৰ পিছত ইয়াৰে PDF পাব। লগতে আপোনালোকক জনাও যে 5 তাৰিখে যিহেতু অসম পুলিচৰ এক্সাম আহিছে, 4 তাৰিখলৈকে মই নিজাকেও যিমানখিনি পাৰো আপোনালোকক হেল্প কৰি থাকিম এইকেইদিন। গতিকে মোৰ সৈতে আৰু ই কুঁহিপাঠৰ সৈতে আপোনালোক টেলিগ্ৰামত জড়িত হওক, সেইটোৱে আশা ৰাখিছো। দ্যাট উইল বি বেনিফিচিয়েল টু অল অফ ইউ গাইজ এণ্ড দ্যাট ইজ ফ্ৰী অফ কষ্ট। গতিকে আপোনালোকে এইটো কাম কৰিব পাৰে। ক্লাছৰ আৰম্ভণিতে এইখিনি ক'লো, এতিয়া আহক আমি ক্লাছটো আৰম্ভ কৰি দিওঁ। চিধা ক্লাছৰ ফালে আহিছো। নেৰেশ্যন আৰু ভইচ থাকিব আজিৰ ক্লাছত, আৰু লগতে থাকিব ডিটাৰমিনাৰ্ছ থাকিব, প্ৰেপজিশ্যনছ থাকিব, আৰু থাকিব ৱৰ্ড এনালজি থাকিব। গোটেইখিনি বস্তু মিলাই পেলাই কুৱেশ্যনছখিনি ৰেডি কৰা হৈছে, যিখিনি আগতে আহিব পাৰে তেনেকুৱা টাইপৰ কুৱেশ্যনছ লিখা হৈছে। চাওক, প্ৰথম কুৱেশ্যন আমাৰ ভইচৰ পৰা আহিছে। পেচিভ ভইচ বিচাৰিছে। চুজ দ্য কাৰেক্ট পেচিভ ভইচ অফ দ্য ফলোয়িং চেন্টেন্স। হু ৰট দিছ মাষ্টাৰপিচ? চৰি, এইটো ভইচ নহয়, একচুৱেলি নেৰেশ্যন হে। নহয়, এইটো ভইচে হয়। হু ৰট দিছ মাষ্টাৰপিচ, এইটো যিটো কুৱেশ্যন আছে ইয়াৰে আমাক ভইচ চেঞ্জ কৰিব দিছে। চেঞ্জ কৰিলে আমি কি পাওঁ? যেতিয়া হু থাকে আমি কি ইউজ কৰো? বাই হুম ইউজ কৰো। বাই হুম যদি ইউজ কৰো, বাই হু বা হু য'ত আছে আমি এই দুটা কাটি দিব পাৰো। চি আৰু ডি অপশ্যন কেইটা এলিমিনেট কৰিব পাৰো। বাই এই দুটা কি আছে? এ আৰু বিত আছে। বাই হুম দিছ মাষ্টাৰপিচ ৱাজ ৰিটেন আছে, আৰু বাই হুম ৱাজ দিছ মাষ্টাৰপিচ ৰিটেন। অকল এটাই সাল সলনি কৰা হৈছে, ৱাজটো এটাত আগত আছে, এটাত পিছত আছে। আৰু আমি এটা কথা জানো, যেতিয়া কুৱেশ্যন সোধা হয় ইয়াত যদি আমি ভইচটো চেঞ্জো কৰি দিওঁ, ই কি হৈ যাব নোৱাৰিব? এছাৰ্টিভ চেন্টেন্স হৈ যাব নোৱাৰিব। গতিকে বাই হুম দিছ মাষ্টাৰপিচ ৱাজ ৰিটেন বুলি যদি আমি কওঁ, বাক্যটো যদিও ইণ্টাৰগেটিভ হৈ আছে, যদিও কুৱেশ্যন মাৰ্কটো শেষত বহি আছে, কিন্তু ইয়াৰ ফৰ্মেশ্যনটো এছাৰ্টিভৰ নিচিনা হৈ আছে। যদি ইণ্টাৰগেটিভ হ'ব লাগে, যিটো বি ভাৰ্ব আছে সেইটো আগত থাকিব লাগিব। বাই হুম ৱাজ দিছ মাষ্টাৰপিচ ৰিটেন, এইটো ফৰ্মেশ্যনত কৰিলেহে কাৰেক্ট আনচাৰটো ওলাই যাব। কাৰেক্ট আনচাৰ কোনটো হ'ব? অপশ্যন বি টো হৈ যাব ইয়াতে আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে? আৰু যেতিয়া আমি assertive sentence এটা কি কৰো? ভইচ চেঞ্জ কৰিবলৈ ইজি, কিন্তু ইণ্টাৰগেটিভ চেন্টেন্স এটা ভইচ চেঞ্জ কৰাটো ইমান ইজি নহয়। তাৰ কাৰণে মই ভইচ আৰু নেৰেশ্যনৰ ক্লাছ আগতে আমাৰ ইউটিউব চেনেলত, এই কুঁহিপাঠৰ চেনেলত আপলোড কৰি থৈ দিছো। আপোনালোকে যদি চোৱা নাই সেইকেইটা চাই ল'ব প্লিজ। আপোনালোকৰ যদি বেচিক্সত কিবা গণ্ডগোল আছে সেইকেইটা ক্লাছ চাই ল'ব পাৰে। ঠিক আছে? কুৱেশ্যন নম্বৰ 1ৰ আনচাৰ আমি পাই গলো, অপশ্যন বি। নেক্সট কুৱেশ্যনৰ ফালে এতিয়া আমি যাম। অপশ্যন কোনটো হয় চাওঁ। কনভাৰ্ট টু পেচিভ ভইচ, আমাক এটা এক্টিভ ভইচ দিয়া আছে, ইয়াক পেচিভ ভইচলৈ নিব দিছে। দে হেভ পষ্টপন্ড দ্য মেচ। দ্য মেচটো হৈ গ'ল ইয়াতে আমাৰ অবজেক্ট, আৰু পষ্টপনটো কি হৈ আছে? মেইন ভাৰ্ব, কিন্তু পাষ্ট ফৰ্মত আছে। গতিকে আমি গম পালো পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে। কিয়? ইয়াতে হ্যাভ এটা ব্যৱহাৰ হৈছে। দ্যাট মিনছ প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে। যদি প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকে আমি কি কৰো? দ্য মেচটো ইফালে অবভিয়াছলি আহিব, ৰাইট? দ্য মেচটো ইফালে অবভিয়াছলি আহিব, যিটো কি আছিলে? অবজেক্ট আছিলে, তাতে ইয়াতে সাবজেক্ট হৈ যাব। আৰু হ্যাভৰ সলনি এতিয়া কি ব্যৱহাৰ হ'ব? হ্যাভ বিন নাইবা হ্যাজ বিন ব্যৱহাৰ হ'ব। ইয়াতে কোনটো হ'ব? দ্য মেচ, যিটো সাবজেক্টটো আমাৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ, গতিকে ভাৰ্বটোৱে তাৰ লগত এগ্ৰি কৰিব লাগিলে হ্যাজ বিন হ'ব লাগিব। হা, হ্যাজ বিন। আৰু যিটো থাৰ্ড ফৰ্ম, পাৰফেক্ট টেন্সত অলৰেডি থাৰ্ড ফৰ্ম এটা বহি থাকে, গতিকে বিৰ পিছত আমাক যিটো থ্ৰী লাগিব আমি ইয়াতে পাই গৈছো। কি? হ্যাজ বিন কি হ'ব?
postponed by এটা আহিব by কাৰ দ্বাৰা day আছিলে dayটোৰ pronoun change হৈ পেলাই ইয়াতে them হৈ যাব আনসাৰটো পাই গ'ল the match has been postponed by them গতিকে আপোনালোকক এটা কথা কওঁ যদি অপচন কেইটা দেখি মূৰ ঘূৰাইছে তেতিয়াহ'লে কৰি চাওক চিধা বস্তুটো কৰি চালে কি হ'ব আনসাৰটো কোনটো হ'ব গমেই পাই যাব the match has been postponed by them option A তে আমাৰ আনসাৰ ওলাই আছে the match is postponed আছে ইয়াতে was আছে ইয়াতে will be আছে গতিকে অপচন B C আৰু D কি কৰা আছে be verb টো ভুলকে দিয়া আছে যদিহে be verb ভুলকে দিয়া থাকে আমিতো এইটো চুজ কৰিব নোৱাৰিম সো ইয়াতে কি হৈ যাব option A will be the right answer for question number 2 বুজি পালো আমি নেক্সট কোৱেশ্চনৰ ফালে যাওঁ কি দিয়া আছে আকৌ দিছে active voice বিচাৰিছে the entire plan was meticulously executed by the team এতিয়া আমি গম পালো the entire plan এটো হৈছে এটা আমাৰ subject to কি হৈ যাব object হৈ যাব was to কি past tense or be verb বহিছে হা meticulously to এটা just কি meticulously to কি adverb এটা main verb to কি verb to হৈছে execute right by the team to হৈ যাব ইয়াতে subject গতিকে কি হ'ব the team ইয়াতে কি টেন্স বহি আছিলে past indefinite tense বহি আছিলে গতিকে has executed is executing executes এইবিলাক ইয়াতে নহয় টেন্স টো চালেই গম পাই যায় executes হ'ব নোৱাৰে is executing হ'ব নোৱাৰে the team executed the entire plan meticulously গোটেইখিনি বস্তু ইয়াতে ইনক্লুড কৰিছে আৰু টেন্স টো কাৰেক্ট সৰি টেন্স টো কাৰেক্টলি লিখিছে সো যেটোত গোটেইখিনি বস্তু কাৰেক্ট আছে আমি সেইটোহে ফলো কৰিম option B will be the right answer for question number 3 now moving towards question number 4 কি দিয়া আছে identify the correct passive voice open the door immediately দৰজাখন খুলিব দিছে এটো কি যেতিয়া এটো কি সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স এটা অৰ্ডাৰ দিয়া আছে যেতিয়া অৰ্ডাৰ সাজেশন এডভাইস এইবিলাক বস্তু আমি পাও এটো ইম্পাৰেটিভ সেন্টেন্স বুলি কয় আৰু ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো you are ordered to you are requested to you are asked to এইবিলাক বস্তু ব্যৱহাৰ কৰো নতুবা আমি লেটেৰে কি কৰো সেন্টেন্সটো আৰম্ভ কৰি দিও either you are ordered to অমুক you are asked to অমুক you are তেনেকুৱা suggested by your advice এইবিলাক বস্তু আমি লিখো otherwise আমি কি কৰো let ব্যৱহাৰ কৰো ইয়াতে কি কৰা আছে the door must be opened immediately ইয়াতে কি কৰি দিয়া হল সেন্টেন্সটো সলনি কৰি দিয়া হল assertive sentence হৈ গল the door must be opened immediately হৈ গল গতিকে সেন্টেন্সটো সলনি হ'ব নোৱাৰে মিনিং সলনি হ'ব নোৱাৰে the door can be opened immediately এটো আৰু সাবমিসিভ হৈ গল সেন্টেন্সটো দৰজাখন খোলা যাব পাৰে বুলিহে কৈছে ইয়াতে খুলিবই লাগিব বুলি কৈছিল ইয়াতে কৈছে দৰজাখন খোলা হ'ব পাৰে the door is opened immediately ইয়াতে কি হৈ গল দৰজাখন খুলিব দিছিল কিন্তু ইয়াতে কৈছে খোলাই আছে মিনিং সলনি হৈ গল গতিকে আমাক কি কৰিব লাগিব যেটো let বহি আছিল আমি হেতু ফলো কৰিম let the door be opened immediately let থাকিব তাৰ পিছত the object টো আহিব তাৰ পিছত be তাৰ পিছত main verb ৰ third form তাৰ পিছত যদি কিবা adverb আছিল বা কিবা তেনেকুৱা আছিলে সেইখিনি বস্তু তাতে লাগিব so option C will be the right answer for question number 4 I hope everyone gets it ঠিক আছে next questionৰ ফালে যাম কি দিয়া আছে choose the correct passive voice the authorities will announce the results tomorrow এতিয়া tomorrow to কি tomorrow to এটা time complement হিচাপে দিয়া আছে the authorities to এটা subject will to be verb কিহৰ কাৰণে বহিছে future indefinite tense announce কি announce কৰিব announce হৈছে main verb আৰু the results এটো হৈছে object গতিকে the results to কি হ'ব the results will be বা shall be কি হ'ব কাৰণ ইয়াতে will বহি আছে will to কি future indefinite tense ৰ কাৰণে বহিছে future indefinite tense ত যেতিয়া আমি এটা বাক্যৰ voice change কৰো তেতিয়া কি হয় will be বা shall be to বহিব passive voice ত গতিকে will be বা shall be ক'ত আছে হেতু চালে হ'ল বেলেগ কৰিবই নালাগে right be verb third form আৰু by এইবিলাক এনেও বহিব the results are আছে are হলে কি হৈ গল present indefinite tense হৈ গল are announced হৈ গল will be announced আছে have been announced আছে are being announced আছে are being যদি দিয়ে present continuous tense হৈ যাব এটোটো নহব একেবাৰে have been announced তাৰ মানে present perfect tense হৈ গল গতিকে ইয়াতে যেটো আছে will be আমি হেতু ফলো কৰিম the results will be announced tomorrow by the authorities by the authorities পিছতো আহিব পাৰে বা tomorrow তো পিছতো আহিব পাৰে এনেকেও লিখিব পাৰে the results will be announced by the authorities tomorrow বুলিও লিখিব পাৰে হেতু শুদ্ধ কিন্তু কোড বিভাৰ টো শুদ্ধকে লিখা আছে ইয়াতে will be অৰ্থাৎ অপচন বি টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ কিহৰ কাৰণে শুদ্ধ বা ভুল হৈছে নিশ্চয় আপোনালোকে গম পাইছে আমাৰ ভয়েস বা নেৰেশনৰ ক্লাস কেইটা যদি চোৱা নাছিল বেসিক্সত যদি কিবা গণ্ডগোল আছে কাইন্ডলি হেটা ক্লাস এবাৰ চাই লব কাৰণ ইমানখিনি বেসিক্স আকৌ এতিয়া নতুনকে বুজোৱা বা নতুনকে কৰাৰ সময় আমাৰ হাতত একেবাৰে নাই জোৰপুৰি হাত পালেহি
ঠিক আছে নেক্সট স্লাইডৰ ফালে যাম কি দিয়া আছে আইডেন্টিফাই দ্য এক্টিভ ভইচ এক্টিভ ভইচও আইডেন্টিফাই কৰিব দিছে এটা এছাইনমেন্ট had been completed by the students before the deadline had been to কি had been to past perfect tense ত লিখা থাকে ইফালে কি থাকিব তাৰে সলনি had থাকিব right had been completed হা had কি থাকিব completed থাকিব কাৰণ গমেই পাই গলো আমি কি টেন্স এটো past perfect tense had completed এতিয়া the assignments to কি ইয়াতে assignment to হৈ আছে subject আকৌ ইয়াতে হৈ আছে the students before the deadline to এটা time limit ৰ কাৰণে দিয়া হৈছে before the deadline right the students কামটো কৰিছিল তাৰমানে বুজি পাইছে নে গতিকে students টো আগুৱাই যাব the students had completed কি complete কৰিছিল the assignments তাৰপিছত before the deadline এইটো আমি কৰিব পাৰিম গতিকে কি হৈ গল the students completed আছে ইয়াতে past indefinite লিখিছে এইটো ভুল the students complete present indefinite লিখিছে এইটো ভুল the students had completed আছে আৰু the students have completed আছে কোনটো শুদ্ধ হ'ব ইয়াতে আমি কি পাইছিলো had completed গতিকে অপচন ডি টো হৈ যাব ভুল অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ the students had completed the assignments before the deadline হৈ যাব আপোনাৰ শুদ্ধ উত্তৰ কিহৰ কাৰণে টেন্সটো ইয়াতেহে কাৰেক্টলি দিয়া হৈছে হৈ গল আমি নেক্সট কিহৰ ফালে যাম নেক্সট আমি পেসিভ ভয়েস বিচাৰিছে she is writing an excellent novel এই গোটেইটো হৈ যাব অবজেক্ট she is the verb writing main verbৰ লগত ing যোগ she টো হৈ যাব subject এতিয়া an excellent novel টো কি হৈ যাব আগত গুচি যাব এতিয়া যেতিয়া কন্টিনিউয়াস টেন্সৰ আমি ভয়েস চেঞ্জ কৰো তেতিয়া is being অমুক is being তমুক বা are being তমুক তেনেকুৱা হ'ব পাৰে an excellent novel যেহেতু and টোৰে মেনশন কৰি দিয়া হৈছে এখন নভেলৰ কথা গতিকে ডেফিনেটলি কি হ'ব ইয়াৰ লগত is হ'ব is being written কি হ'ব an excellent novel is being written কাৰ দ্বাৰা by she টো যদি ইফালে আহে pronoun change হৈ কি হ'ব her হৈ যাব an excellent novel was being written দিছে নহব আমাক কি লাগে she is writing দিছিলে গতিকে is being written লাগে আমাক is being written by her ইয়াতে is written দিছে ইয়াতে will be written দিছে নহব কোনটো হ'ব কারেক্ট আনসার অপশন বি will be the right answer an excellent novel is being written কিহৰ কাৰণে হৈছে is to be verb present tense or be verb being to এই কাৰণে হৈছে কাৰণ ইয়াতে ভাৰ্বৰ লগত ing লগ হৈ আছিল আৰু written to এই কাৰণে হৈছে কাৰণ ই হৈছে আমাৰ পেসিভ ভয়েস ইয়াতে থাৰ্ড ফৰ্ম এটা লাগে আৰু তাৰ পিছত প্ৰেপজিশন এটা বাই বহে মেইন যেটো অবজেক্ট তাৰে আগত এটো রুল পেসিভ ভয়েসৰ রুল গতিকে রুলটো কোনটোৱে ফলো কৰিছে কারেক্টলি অপশন বি টোৱে ফলো কৰিছে ঠিক আছে একো আই হোপ একো কনফিউজন নাই ইয়াতে আপোনালোকৰ এইবিলাক বস্তু আমি ডিসকাস কৰি থকা বস্তু আৰু এনেকুৱা বস্তুৱে পৰীক্ষাত সোমোৱাই দিয়ে পটককে এইবিলাক বস্তু আহি যায় আমি বিশেষ চিন্তা নকৰাকে যদি was being written লিখি দিম আমাৰ ইয়াতে ভুল হৈ যাব হল আমি নেক্সট কোৱেশ্চনৰ ফালে যাম এতিয়া আমাক কি সুধিছে ইনডাইৰেক্ট স্পিচ সুধিছে নাৰেশনৰ ফালে আহিছো কাৰেক্ট ইনডাইৰেক্ট স্পিচ সুধিছে কিহৰ she said I will visit Paris next month এতিয়া এটা কথা কওঁ tomorrow কলে আমি next day কওঁ right বা the following day কওঁ আকৌ yesterday কলে আমি the previous day কওঁ the day before কওঁ right এতিয়া যদি next কয় next কলে কি কব next month বুলি ইয়াতে কৈছিলে যিয়ে কৈছিলে কথাটো she said I will visit Paris next month এতিয়া সেই পিছৰ মাহটোৰ কথা কৈছে কেতিয়া তাই যিটো সময়ত কথাটো কৈ আছিল তাৰে পিছৰ মাহটোৰ কথা কৈছে তাই এমাহ আগতে কোৱা কথা যদি মই এতিয়া কৈ আছো that means এতিয়াৰ next month নহয় সেই next month টো কেতিয়াৰ আছিল তাই যেতিয়া কৈ আছিল তেতিয়াৰ গতিকে the এটা লাগিব ইয়াতে যেতিয়া আমি ইয়াক কি কৰিম এতিয়া চাওক মই অপশন কেইটা দেখুৱাই দিছো বাকি একে আছে she said that she would visit Paris next month আছে she said that she will visit Paris next month আছে will টো নহয় কাৰণ কিয় টেন্স টো সলনি হৈ যাব কাৰণ ৰিপৰ্টেড যেটো ৰিপৰ্টিং ভাৰ্ব আছিল ৰিপৰ্টিং ভাৰ্বৰ টেন্স টো past গতিকে will থাকাটো কাটিয়ে দিব পাৰে ইয়াতে will আছে এটো কাটিয়ে দিব পাৰে এতিয়া ডিফাৰেন্স টো কি আমাৰ she said that she would visit Paris next month she said that she would visit Paris the following month ইয়াতে ডিফাৰেন্স টো কি তাত নেক্সট লিখা আছে তাত ফলোইং দি আছে কিন্তু the টো ব্যৱহাৰ হ'ব লাগিব নে নালাগিব the টো ব্যৱহাৰ হ'ব লাগিব কাৰণ তাই যেতিয়া কৈছিল সেই সময়ৰ পৰাহে নেক্সট টোৰ কথা কৈছিল এতিয়াৰ পৰা নেক্সট টোৰ কথা কোৱা নাই আৰু নেক্সট বুলি যদি ডাইৰেক্ট তাই মেনশন কৰিছে আমি নেক্সট নিলিখি আমি ফলোইং মান্থ লিখিম ঠিক আছে ফলোইং মান্থ আমি লিখিম গতিকে আমি কি কৰিম যেটো the following month লিখা আছে সেইটো অপশন হে টিক কৰিম ৰিজনটো মই কৈ দিলো ইয়াতে the টো ব্যৱহাৰ কৰিছে and moreover নেক্সটৰ পৰা যদি লিখিব লগা হয় পেসিভত গলে সৰি ইনডাইৰেক্ট স্পিচলৈ গলে
নেক্সটৰ পৰা আমি ফলোইং লেখাটো বেছি প্ৰপাৰ হয়, বেছি শুদ্ধ হয় গ্ৰামেটিকেলি, ঠিক আছে? নেক্সটটো লিখিব পাৰিলোহেঁতেন, কিন্তু দ এটা লাগিব ইয়াতে, দ নেক্সট মান্থ। কেতিয়া? তাই যিটো সময়ত কৈছিল সেই সময়টোৰ নেক্সট মান্থটো কৈছে, এতিয়াৰ পৰা নেক্সট মান্থ নহয়। তাই যদি 2 মাহ আগতে কৈছিল, that means তাই এমাহ আগতেই গৈ আহিছে পেৰিছ, অলৰেডি গৈছে তাৰমানে, বুজি পাইছে কথাটো তেনেকুৱা। সো অপশ্যন চি হৈ যাব ইয়াৰে ৰাইট আনসাৰ। আমি নেক্সট কুৱেশ্যনৰ ফালে যাম। নেক্সট আমাক কি বিচাৰিব দিছে? ডাইৰেক্ট স্পীচ এটা বিচাৰিব দিছে। দ্য টিচাৰ টল্ড আছ দ্যাট honesty is the best policy. এতিয়া চাওক, ডাইৰেক্ট স্পীচ এটা বিচাৰিব দিছে। এতিয়া আপোনালোকে নিশ্চয় ভাবিছে, চাওক কি আছে? দ্য টিচাৰ ছেইড, গোটেইকেইটাৰে ৰিপৰ্টিং স্পীচটো একে আছে। দ্য টিচাৰ ছেইড, দ্য টিচাৰ ছেইড, দ্য টিচাৰ ছেইড, দ্য টিচাৰ ছেইড। Honesty was the best policy. Honesty is the best policy. Honesty has been the best policy, আৰু honesty is a good policy. এতিয়া যদি বেষ্ট বুলি কৈছে, গুড বুলি কোৱা মাত্ৰকে আমি ষ্টেটমেন্টটো সলনি কৰি দিলো, হয় নে নহয়? ষ্টেটমেন্ট সলনি হ'ব নোৱাৰে, ফাৰ্ষ্ট ৰুল এইটো। ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমি কি কৰিব নোৱাৰো? ষ্টেটমেন্ট বা মিনিং সলনি কৰিব নোৱাৰো। ষ্টেটমেন্ট যদি সলনি কৰা হৈছে, সেইটো ইয়াতে ভুল, সেইটো অপশ্যন ভুল, ডিটো একেবাৰে ভুল। বাকী কেইটাৰ ভিতৰত চাওক, আপোনালোকে হয়তো ভাবিছে যে ইয়াতে কি কৰা হৈছে, অনেষ্টি ৱাজটো নহয়, কাৰণ ইয়াতে ইজ আছে। আৰু এটা কথা মই কৈ দিওঁ, যদিহে আমাক কি কৰা হয়, অনেষ্টি ইজ দ্য বেষ্ট পলিচি, এইটো বি অপশ্যনটো হ'ব শুদ্ধ উত্তৰ, চিটো নহয়। মই কিয় কৈছো? হেজ বিন বুলি ক'লে টেন্সটো ভুল হৈ যাব। এতিয়া চাওক, মেইন কথাটোলৈ আহো, যে অনেষ্টি ৱাজ দ্য বেষ্ট পলিচি আছে, ইয়াতে অনেষ্টি ইজ দ্য বেষ্ট পলিচি আছে। আমি এটা কথা জানো যে টিচাৰে যিটো সময়ত কৈছিল ইনভাৰ্টেড কমাজৰ ভিতৰত অনেষ্টি ইজ দ্য বেষ্ট পলিচিটোৱে শুদ্ধ, কিন্তু যদি আমাক ইয়াৰ পৰা সলনি কৰিব দিয়ে, তেতিয়াও আনসাৰ ইয়াতে কিন্তু অনেষ্টি ইজ দ্য বেষ্ট পলিচিয়ে হ'ব। কিয় জানেনে? যেতিয়া আমি প্ৰভাৰ্ব এটাৰ নেৰেশ্যন চেঞ্জ কৰো বা ভইচ চেঞ্জ কৰো, তাৰ টেন্সৰ বা তাৰ মিনিঙৰ তাৰ কোনো সাল সলনি কৰিব নোৱাৰে। অনেষ্টি ইজ দ্য বেষ্ট পলিচিটো কি? অকল টিচাৰজনে কোৱা কথা নহয়, এইটো এটা প্ৰভাৰ্ব তাৰমানে কি? এইটো এটা প্ৰবচন, মানুহৰ মুখত চলি আহিছে যে সততাই পৰম ধৰ্ম। বুজি পাইছে? সততাই পৰম ধৰ্ম, মানে অনেষ্টি ইজ দ্য বেষ্ট পলিচি। গতিকে এইটো এটা প্ৰভাৰ্ব, ই চিৰসত্য, তাৰমানে প্ৰভাৰ্বটো। বুজি পাইছেনে? ইয়াৰ টেন্স সলনি কৰিব নোৱাৰে। ইয়াৰ যদি ভইচো চেঞ্জ কৰিবলগীয়া হয়, যে অনেষ্টি ইজ দ্য বেষ্ট পলিচি, ভইচ চেঞ্জ কৰক বুলি যদি কয়, কি ভইচ চেঞ্জ কৰিব? ইয়াতেতো কৰ্তা কি কৰ্ম কি বিচাৰি থাকোতে যাব, কিন্তু প্ৰভাৰ্বৰ ভইচ চেঞ্জ কৰিবলৈ এটা বেষ্ট উপায় মই দিওঁ। ভইচ চেঞ্জ কৰিলে কি লিখিব? ইট ইজ said that honesty is the best policy, right? আকৌ যদি দিয়া থাকে it is said that honesty is the best policy, তাৰে পৰা আপুনি কি কৰক? এক্টিভ ভইচ কৰক। তেতিয়া কি কৰিব? তেতিয়া কৰিব যে people say that honesty is the best policy, সেইটোৱে হৈ যাব, সিম্পল হল। বুজি পালো? ইয়াতে কোনটো হ'ব শুদ্ধ উত্তৰ? অপশ্যন বি টো হৈ যাব। কিয় হ'ব মই গোটেইখিনি বিশ্লেষণ কৰি দিছো। যদিহে বুজি নাই পোৱা, তেতিয়াহ'লে মোক পাৰ্চনেলি যোগাযোগ কৰিব পাৰে মোৰ টেলিগ্ৰাম চেনেলত, কমেন্ট কৰি কৈ দিব, মই আৰু বুজাই দিম, আৰু সহজকে বুজাম যদি আৰু বুজাব লাগে। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। কুৱেশ্যন নম্বৰ 10ৰ ফালে আহিছো। চুজ দ্য কাৰেক্ট ইনডাইৰেক্ট নেৰেশ্যন। হি said to her, do you know me? ইয়াতে ইনডাইৰেক্ট নেৰেশ্যন লাগে। লগতে ডাইৰেক্ট নেৰেশ্যনটো চাওক, এই যিটো ৰিপৰ্টেড স্পীচ দিয়া আছে, এইটো এটা কি? কুৱেশ্যন, ইন্টাৰোগেটিভ সেন্টেন্স। যেতিয়া ইন্টাৰোগেটিভ সেন্টেন্স দিয়া থাকে, ডু ইউ নো মি, কি কুৱেশ্যন? ইয়েছ নো কুৱেশ্যন নে WH কুৱেশ্যন? ইয়েছ নো কুৱেশ্যন, ৰাইট? ডু ইউ নো মি? ইয়েছ আই ডু, নো আই ডোন্ট। আনসাৰটো কি? ইয়েছ নাইবা নোৰে দিব পাৰি। গতিকে কি? ইফ বা ৱেডাৰ এটা লাগিব আমাক মাজত কনজাংচন হিচাপে, গমেই পাই দুইটা ক্লজৰ মাজত কনজাংচন এটা লাগিব। গতিকে হি said to her that, যদি বহি যায় তেতিয়াহ'লে এইটো কমপ্লিটলি ভুল। ডেটটো কেতিয়া বহে? যেতিয়া ষ্টেটমেন্ট দিয়া থাকে, এছাৰ্টিভ সেন্টেন্স দিয়া থাকে, তেতিয়াহে কনজাংচন হিচাপে, যোজক অব্যয় হিচাপে কি বহে? ডেট বহে, ৰাইট? হি asked her if she knew him আছে, ইয়াতেও ইফ আছে, ইয়াতেও ইফ আছে। এতিয়া কি হ'ব? হি said to her আমি লিখিব নোৱাৰো, কাৰণ এইটো এটা কুৱেশ্যন। যেতিয়া কুৱেশ্যন সোধে, তেতিয়া আমি ask লিখিব পাৰো, এনকুৱায়াৰ লিখিব পাৰো, আৰু কি লিখিব পাৰো? want to know লিখিব পাৰো, ৰাইট? গতিকে হি said to her এটা কুৱেশ্যন সুধিছে নে নাই? গতিকে হি asked her if she knows আছে আৰু knew আছে। ইয়াতে নো আছিলে, ঠিকেই, কিন্তু হি said আছে নহয়। ইয়াতে ৰিপৰ্টিং যিটো ভাৰ্ব, সেইটো পাষ্ট টেন্সত আছে। গতিকে আমাৰ যিটো মেইন ভাৰ্ব আছে ৰিপৰ্টেড স্পীচত, সেই মেইন ভাৰ্বটোৱেও আগৰ টেন্সটো ফলো কৰিব, পাষ্ট টেন্সটোৰ লগত কি কৰিব? এগ্ৰি কৰিব। সো নিউ হৈ যাব ইয়াতে, কি নহয়? নোজ নহয়। ইফ শি নোজ হিম নহয়, ইফ শি নিউ হিম হ'ব। সেইটো কাৰণে অপশ্যন বি উইল বি দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 10। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে আমি যাম। She asked me if I was planning to attend the event. এতিয়া if দিয়া মাত্ৰকে আমি গম পালো, আৰু I was তাৰমানে কি? মোক সুধিছে, তাৰমানে she asked me কি if I was planning to attend the event, তাৰমানে গম পালো যে তাই মোক সুধিছে কি
she said to me, right? She said to me, কি সুধিছে যে I was আছে নহয়, তাৰ মানে I am হৈ যাব, টেন্স টো কি হৈ যাব, টেন্স টো ইয়াতে past tense টোৱে past tense ফলো কৰি পেলাই past tense হৈছিলে, গতিকে আমি ইয়াক প্ৰেজেন্ট টেন্সত ৰাখিম, কাৰণ ডাইৰেক্ট স্পিচ যেতিয়া হ'ব ইনভাৰ্টেড কমাজৰ ভিতৰত যেতিয়া থাকিব তেতিয়া সি ৰিপৰ্টিং ভাৰ্বৰ টেন্সটো ফলো নকৰে ৰিপৰ্টেড স্পিচৰ খিনিয়ে, গতিকে কি yes no question এটা হ'ব নে WH question হ'ব, yes no question হ'ব, কাৰণ if বহি আছে তেতিয়া I was, হা তাৰমানে মোক সুধিছে you are planning to attend the event, কিন্তু question, গতিকে you are সলনি কি হৈ যাব, উল্টা হৈ পেলাই are you হৈ যাব, এনেকে হ'ব are you কি হ'ব planning to বেছিকে লিখি পালো নেকি এইটো, planning to attend, বাকীখিনি একে থাকিব আৰু are you planning to attend the event, এতিয়া চাওক ইয়াতে দুটাত are you আছে, were you নহয়, হা are you থকা was I নহব, so option A আৰু D আমি eliminate কৰিয়ে দিছো, are you planning to attend the event আছে, are you planning to কি এটাত আছে she said to me, এটাত আছে she asked me, এতিয়া কোনটো বেছি প্ৰপাৰ হ'ব জানেনে, বেছি প্ৰপাৰ হ'ব she said to me, she said to me টো বেছি প্ৰপাৰ হ'ব, কাৰণ আমি ডাইৰেক্ট স্পিচত থাকোতে বস্তুটো গমেই পোৱা নাই যে সেইটো কুৱেশ্যন নে কি, যেতিয়া এইখিনি বস্তু চাওঁ আমি তাৰে পিছতহে গম পালো যে এইটো কুৱেশ্যন, গতিকে she asked me ৰ সলনি আমি কি ব্যৱহাৰ কৰিম, she said to me টো ইয়াতে ব্যৱহাৰ কৰিম, she said to me are you planning to attend the event, yes এইটোহে বেছি প্ৰপাৰ হ'ব, ঠিক আছে, অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ। Okay, so option B টো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ, আমি গম পালো, নেক্সট কুৱেশ্যনৰ ফালে যাওঁ, কুৱেশ্যন নম্বৰ 12, কনভাৰ্ট ইনটু ইনডাইৰেক্ট স্পিচ দিয়া আছে কি why are you late, the manager asked the employee, গতিকে কি the manager asked the employee, মেনেজাৰজনে এমপ্লয়ীজনক সুধিছিল যে সি তাৰ কিয় দেৰি হ'ল, right, the manager asked the employee why he was late আছে, why he is late আছে, why was he late আছে, why was he দিয়াৰ মাত্ৰকে ফৰ্মটো কি হৈ গ'ল, ইন্টাৰগেটিভৰ নিচিনা হৈ গ'ল, আমি যদি ইন্টাৰগেটিভ সেন্টেন্স লিখা নাই তেতিয়াহ'লে তাৰে ফৰ্মটো ইন্টাৰগেটিভৰ নিচিনা হ'ব নোৱাৰে, ফৰ্মেশনটো the manager asked the employee why was he being late, টেন্সটোৱে সলনি হৈ গ'ল, so option A আৰু B ৰ ভিতৰত আছে why he was late আছে আৰু why he is late আছে, কোনটো হ'ব, why are সুধিছিল are you late, কিন্তু asked ইয়াতে ৰিপৰ্টিং ভাৰ্ব কোনটো আছে asked, past tense আছে, গতিকে he was late হৈ যাব, why he was late, option A হৈ যাব ইয়াতে right answer, the manager asked the employee why he was late, right, এইটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট আমি কুৱেশ্যন নম্বৰ 13 ৰ ফালে যাম, কি দিয়া আছে, choose the correct option for direct speech, he advised me to complete the work on time, তাৰমানে সি মোক এডভাইচ এটা দিছিলে যে কমপ্লিট কৰা, কামটো সময়মতে কমপ্লিট কৰা, তেতিয়া কি he advised me ৰ সলনি আমি কি কৰিম, he said, মোক কৈছিলে যে কি he said you should complete the work on time or complete the work on time, এতিয়া you should এইটো এডভাইচ নে complete the work on time, চিধা ইম্পাৰেটিভ সেন্টেন্সটো কোনটো, এইটো you should দি দিয়া মাত্ৰকে এইটো ইম্পাৰেটিভ সেন্টেন্স হৈ নাথাকে, right, I must complete the work on time, যদি সি সেই বুলি কৈছিল তেতিয়াহ'লে I বুলি যদি কৈছিল তেতিয়াহ'লে সি মোক কৰিবলৈ কোৱাই নাছিল, গতিকে I completed বা I must complete থকা কেইটা আমি এলিমিনেট কৰিয়ে দিব পাৰো, সি মোক কি বুলি কৈছিল complete the work on time, just এইটোৱে কৈছিল যে কামটো সময়মতে শেষ কৰিবা, that was a suggestion বা advice যিকোনো হ'ব পাৰে, so option B will be the right answer, হা you should complete the work on time বুলি ক'লে সেইটো হৈ যাব কি you should কোৱা মাত্ৰকে সেইটো এটা statement হৈ যাব যে তুমি এইটো কৰা উচিত, তুমি এইটো কৰিলে ভাল, কিন্তু চিধাই মোক কৰিবলৈ আদেশ দিয়া নাই বা কৰিবলৈ এডভাইচ দিয়া নাই, কৰা বুলি নিৰ্দেশ দিয়া নাই, নিৰ্দেশ দিলেহে ইম্পাৰেটিভ সেন্টেন্স হ'ব, আৰু ইম্পাৰেটিভ সেন্টেন্স হলেহে এডভাইচ বহুৱাব পাৰিম আমি, বুজি পাইছেনে, গতিকে কোনটো অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত আছে 14 নম্বৰ, convert into indirect speech, he said I have been waiting here for 2 hours, যেতিয়া কি হ'ব he said that I ৰ সলনি he হৈ যাব, have been ৰ সলনি had been হৈ যাব, here ৰ সলনি there হৈ যাব, for 2 hours একে থাকিব, right, he said that he had been waiting there for 2 hours, ওলাই গ'ল অপশ্যনটো, he said কি that টো নাথাকিব পাৰে দেই, he said he had been waiting there for 2 hours, option A তে আমাৰ আনসাৰটো ওলাই আছে, ইয়াতে কি কি দিয়া আছে চাই থাকো আমি, ইয়াতে waiting here দিয়া আছিলে, ইয়াতেও here দিয়া আছে, ইয়াতে there আছে, কিন্তু he has been দিয়া আছে, গতিকে option B, C আৰু D ভুল, option A টো হৈ যাব শুদ্ধ উত্তৰ, কিয়, কাৰণ he said he had been waiting there for
2 hours গোটেইখিনি বস্তু সলনি হৈছে ৰাইট হি said টো একে আছে আইৰ সলনি হি হৈ গৈছে have been ৰ সলনি had been হৈছে waiting টো waiting এ আছে here ৰ সলনি there হৈ গৈছে for 2 hours খিনি একে থাকিব কাৰণ এইটো কি period of time so option A will be the right answer for question number 14 I hope everyone has got it সকলোৱে নিশ্চয় বুজি পাইছে এইখিনি 14 টোৰ কি A হয় নেক্সট কুৱেশ্যনৰ ফালে যদি আমি যাওঁ এটা word analogy question দিয়া আছে word analogy questionত সদায় এটা বস্তু চাব যে প্ৰথম wordটোৰ দ্বিতীয় wordটোৰ লগত যিটো ৰিলেশ্যন তৃতীয় wordটোৰ চতুৰ্থ wordটোৰ লগত সেইটো ৰিলেশ্যন হ'ব লাগিব ইয়াতে মাজত ডাবল কিয় দিছে এনেকে যে ইয়াৰ লগত ইয়াৰ কোনো লিংক নাই কিন্তু ইয়াৰ লগত ইয়াৰ লিংক এটা আছে কি যে ই কিবা এটা কাম কৰে ইও কিবা এটা কাম কৰে ই কি ঘড়ীয়ে কি দেখুৱায় সময় দেখুৱায় ৰাইট ঘড়ীটো এটা ডিভাইচ এইটোৱে কি দেখুৱায় সময় দেখুৱায় থাৰ্মোমিটাৰটো এটা ডিভাইচ ৰাইট সি কি দেখুৱায় থাৰ্মোমিটাৰে কি দেখুৱায় টেম্পাৰেচাৰ দেখুৱায় ৰাইট গতিকে কি শ্ব' কৰে টেম্পাৰেচাৰ হিট মাৰ্কাৰী ৱেডাৰ এইবিলাক আছে ৱেডাৰত থাৰ্মোমিটাৰ ইউজ কৰা হয় ৱেডাৰ টেম্পাৰেচাৰ চোৱা হয় কিন্তু থাৰ্মোমিটাৰে ৱেডাৰ নেদেখায় থাৰ্মোমিটাৰে ৱেডাৰ টেম্পাৰেচাৰটো দেখায় হিউমিডিটি নেদেখায় বতাহ বৰষুণ ৰ'দ এইবিলাক থাৰ্মোমিটাৰে নেদেখায় ৰাইট মাৰ্কাৰীটো ক'ত থাকে মাৰ্কাৰী তাৰে ভিতৰত থাকে পাৰাটো তাৰে ভিতৰত থাকে সেইটো তাৰে ভিতৰতহে থাকে কিন্তু ঘড়ীৰ ভিতৰত সময় নাথাকে সময়টো এটা সাংঘাতিক বস্তু ঘড়ীয়ে সেইটো গণনাহে কৰিব দিয়ে ৰাইট হিটটো কি হিট কিমান হৈছে সেইটো গণনা নকৰে টেম্পাৰেচাৰটো গণনা কৰে অনলি থাৰ্মোমিটাৰে কি গণনা কৰে টেম্পাৰেচাৰ গণনা কৰে যেনেকে ক্লকটোৱে টাইম গণনা কৰে থাৰ্মোমিটাৰে টেম্পাৰেচাৰ গণনা কৰে গতিকে ৱৰ্ড এনালজি যেতিয়া কুৱেশ্যন এটা সলভ কৰে সদায় এটা বস্তু চাব যেতিয়া প্ৰথম ৱৰ্ডটো কি প্ৰথমটোৰ লগত দ্বিতীয়টোৰ যিটো লিংক তৃতীয়টোৰ লগতো চতুৰ্থটোৰ এক্সেক্টলি সেইটো লিংক হ'ব লাগিব প্ৰথমটোৱে দ্বিতীয়টো জুখিব দিয়ে গতিকে তৃতীয়টোৱে চতুৰ্থটো জুখিব দিব লাগিব যদি ঘড়ীৰে সময় জুখে থাৰ্মোমিটাৰে কি জুখে টেম্পাৰেচাৰ জুখে সো অপশন এ উইল বি দ্য ৰাইট আনসাৰ ইয়াতে ঠিক আছে ৱৰ্ড এনালজি একদম ইজি জাস্ট অলপ লজিক লগালে হ'ল এইটো কোনো গ্ৰামেটিকেল বস্তু নহয় পঢ়ি বুজি পোৱা বস্তু আৰু নিজৰ মগজে কি কয় সেইটোৱে হৈ যাব ৱৰ্ড এনালজিৰ কাৰণে ষ্ট্ৰেটেজি পঢ়ি বুজি পোৱাটোৱে ষ্ট্ৰেটেজি এইটোৱে যে 1 নম্বৰ ৱৰ্ডটোৰ 2 নম্বৰৰ লগত যি লিংক আছে 3 নম্বৰ ৱৰ্ডটোৰ 4 নম্বৰৰ লগত সেইটো লিংক থাকিব জাস্ট সেইটো বেলেগ একো ৰুল নাই ঠিক আছে তাৰ পিছত আহিলো প্ৰেপজিশনৰ ফালে she was born dash a small village near the river ভিলেজৰ ক্ষেত্ৰত যেতিয়া কি হয় ভিলেজ এখন গাঁও হা গুৱাহাটীৰ কথা কৈছে এখন গাঁৱৰ কথা কৈছে তেতিয়া কি হয় কোনটো প্ৰেপজিশন ইউজ কৰো আমি এতিয়া গুৱাহাটীৰ কথা নকৈ যদি গণেশগুৰিৰ কথা কয় জু তিনিআলিৰ কথা কয় সৰু জেগা এটা সেইটো জেগা কিন্তু এড বুজাব সিটি সেন্টাৰ এটা শ্বপিং মল সেইটো এড বুজাব লাইব্ৰেৰী এটা কৰ্নাৰ সেইটো কথা কি বুজাব এড বুজাব যেতিয়া এখন ঠাই ডাঙৰ ঠাই এখনৰ কথা কয় গুৱাহাটীৰ কথা কৈছে এখন গাঁৱৰ কথা কৈছে তেতিয়া সদায় ইন হ'ব বুজি পাইছে ইন হ'ব অন নহয় এড নহয় বাই নহয় ইয়াতে কি হ'ব ইন হৈ যাব অপশন এ উইল বি দা ৰাইট আনসাৰ কি হ'ব she was born in a small village near the river বুজি পালো নেক্সট কুৱেশ্যনৰ ফালে যাম কুৱেশ্যন নম্বৰ 17 কি দিয়া আছে choose the correct preposition the cat jumped dash the fence মানে কি wall বেৰ তাৰে ওপৰেৰে জপিয়াই নাইকিয়া হৈ গ'ল disappeared তাৰ মানে কি ৱালখনৰ ওপৰত জপিয়ালে নে ৱালখনৰ ওপৰেৰে জপিয়াই পাৰ হৈ গ'ল এডটোতো নহব এড নহব ইনটো নহব কাৰণ ৱালখনৰ ভিতৰলৈ সোমাই যাব নোৱাৰে মেকুৰীটো ৱালখনৰ কি কৰিব লাগিব ৱালখনৰ ওপৰত পৰিব লাগিব নহলে ৱালখনৰ ওপৰেৰে জপিয়াই যাব লাগিব এতিয়া যদি ডিজেপিয়াৰ হৈ গ'ল তাৰ মানে কি ৱালখনৰ ওপৰত নহয় ৱালখনৰ ওপৰেৰে জপিয়াইছে over the cat jumped over the fence and disappeared কি হৈ যাব over টো হৈ যাব শুদ্ধ উত্তৰ don't get confused in between option A or B A will be the right answer for question number 17 ঠিক আছে next question ফালে আহিছো কি দিয়া আছে determiner হৈছে there is hardly dash water left in the bottle এতিয়া hardly rarely seldom এইবিলাক ওয়ার্ডে কি কৰে নেগেটিভ মিনিং বুজায় আৰু যেতিয়া নেগেটিভ মিনিং থাকে তেতিয়া মেনি আৰু এফ ইউ আমি ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ ওয়াটাৰটো কি নাউন ওয়াটাৰটো আনকাউন্টেবল নাউন গতিকে মেনি আৰু এফ ইউ ইয়াতে দূৰতে ৰাখক পানী গণনা কৰিব নোৱাৰে পানী কি কৰিব পাৰিব জুখিব পাৰিব যে অকনমান আছে কিমান দেখি উঠি ক'ব পাৰিব যে সেই পাত্ৰটোত অলপ পানী আছে ৰাইট এতিয়া সাম আৰু এনিৰ মাজত কি হ'ব সাম আৰু এনিৰ মাজত কি হ'ব যেতিয়া হাৰ্ডলি বহি আছে দ্যাট মিন্স সেন্টেন্সটো নেগেটিভ যে পানী নাইয়ে বুলি ক'ব পাৰি অকনমানো পানী নাই তেতিয়া সাম নবহুৱাই আমি নেগেটিভ থাকিলে এনিটো বহুৱাম ইয়াতে অপশন বি হৈ যাব শুদ্ধ উত্তৰ কি হ'ব there is hardly any water left in the bottle এতিয়া আপোনালোকে হয়তো ভাবিছে যে আনকাউন্টেবল নাউনৰ লগত এনি হয় নে হয় কাৰণ আমি এমাউন্টটো নাজানোৱে নহয় কিমান আছে আমি নাজানোৱে অকনমানহে আছে গৈ আৰু নাইয়ে বুলি ক'ব পাৰি হাৰ্ডলি তেতিয়া এনি বহিব নেগেটিভ বুজাই আছে ৰাইট সেইটো কুৱেশ্যন নম্বৰ 18 ৰ আনসাৰ আমি পাই গলো 19 ৰ ফালে আহিছো কি দিয়া আছে
এটা এৰৰ কাৰেকশ্যন এটা দিছে, সেন্টেন্সটো এৰৰ বিচাৰিব লাগে। The teacher gave us, part A টো কি দিছে, the teacher gave us a few advices regarding the project. বাক্যটো দেখি এনেকুৱা লাগে নে যে ইয়াতে একো ভুলেই নাই? বাক্যটো দেখি এটা এনেকুৱা ভাৱ এটা আহে নে যে ইয়াতে একো ভুলেই নাই? The teacher gave us, কি ভুল আছে? The teacher gave us, yes, হয়, a few advices, হয়, regarding the project. হল, প্ৰজেক্টটোৰ বিষয়ে আমাক কেইটামান উপদেশ দিছিলে। এতিয়া মেইন কথাটোৰ ফালে আহো। মেইন কথাটো ভুল ক'ত হৈছে বাৰু? ভুল ক'ত হৈছে? এই এডভাইচটো প্লুৰেল নাম্বাৰ নহয়, এডভাইচেই হ'ব। কিয়? কাৰণ এডভাইচটো কাউন্টেবল নাউন নহয়। সদায় মনত ৰাখিব যে এডভাইচটো কি? আনকাউন্টেবল নাউন। গতিকে এডভাইচেছ নহয়, তাৰমানে ইয়াৰে আৰু প্লুৰেল নাই। এডভাইচেছ। গতিকে এ ফিউৰ সলনি কি বহুৱাই দিয়ক ইয়াতে? চাম এডভাইচ বা কিবা তেনেকুৱা বহুৱাই দিয়ক। এ ফিউ এডভাইচেছ যদি থাকে, দেট মিনছ গণনা কৰিছে, এটা দুটা তিনিটা চাৰিটা পৰামৰ্শ দিছিল আমাক। নাই, কিছু পৰামৰ্শ তেখেতে আগবঢ়াইছিল আমাক, কিছু পৰামৰ্শ। চাম এডভাইচেছ হ'ব পাৰিলেহেঁতেন, কিন্তু এ ফিউ এডভাইচেছ দিয়া মাত্ৰকে এই ফেজটো আমাৰ ভুল হৈ গ'ল। ক'ত আছে ভুলটো? পাৰ্ট বিত যিটো আছে এ ফিউ এডভাইচেছ, ইয়াতে ভুল আছে। ইয়াতে আমি কি কৰিম? কাৰেক্ট কৰিবৰ কাৰণে ইয়াৰে জেগাত আমি এনেকে কৰিব পাৰো, চাম এডভাইচ লিখিব পাৰো, ৰাইট? চাম এডভাইচ হৈ গ'ল। আৰু এটা কথা কওঁ মই, এডিচনেল ইনফৰমেশ্যন এটা, এই যিটো এডভাইচ আপোনালোকে দেখিছে, এইটো মানে কি? উপদেশ বা পৰামৰ্শ। এইটো হৈছে নাউন। ইয়াৰে ভাৰ্ব যিটো আছে সেইটোত চিৰ জেগাত এছ বহুৱাই দিলে হ'ল, এডভাইচ। তাৰ মানে কি? পৰামৰ্শ দিয়া বা উপদেশ আগবঢ়োৱা, সেইটো ভাৰ্ব। চিৰ জেগাত এছ বহুৱাই দিলে হ'ল, এডভাইচ। হ'ল? বুজি পালো? ইয়াতে হ'ব অপশ্যন বি টো আমাৰ শুদ্ধ উত্তৰ। তাৰমানে ভুলটো ক'ত আছে? অপশ্যন বিত আছে, পাৰ্ট বি টোত আছে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যন কি দিয়া আছে? নাম্বাৰ 20, আইডেন্টিফাই দ্য পাৰ্ট উইথ এন এৰৰ। ইচ অফ দ্য ষ্টুডেণ্টছ হেভ ছাবমিটেড দেয়াৰ এছাইনমেণ্টছ অন টাইম। এতিয়া দেয়াৰ এছাইনমেণ্টছ অন টাইম, ঠিক আছে, ঠিক আছে। ইচ অফ দ্য ষ্টুডেণ্টছ, ঠিক আছে। এতিয়া আপোনালোকক মই ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ ক্লাছ কেইটা কৰোঁতে কৈছিলো, যেতিয়া ইচ এনি এইবিলাক থাকে তেতিয়া কি হয়? ইচ, এভৰি, এইবিলাক সদায় ছিংগুলাৰ। ইচ এভৰিয়ে কি কৰে? ছিংগুলাৰ হয়। ষ্টুডেণ্টছটো কি? আমাৰ প্লুৰেল, ছাবজেক্টটো প্লুৰেল, কিন্তু ছাবজেক্টক যিটোৱে এড্ৰেছ কৰিছে সেইটো কি? সেই ডিটাৰমিনাৰটো হৈছে ছিংগুলাৰ। ছিংগুলাৰ, গতিকে প্ৰতিজন ষ্টুডেণ্টক এক্সট্ৰাকে কৈছে। আৰু যেতিয়া ছিংগুলাৰ হৈ থাকিব ছাবজেক্টটো, তেতিয়া কি হ'ব? হেভ ছাবমিটেড দিব আমি নোৱাৰো, হেজ ছাবমিটেড দিব লাগিব। ইচ অফ দ্য ষ্টুডেণ্টছ, হেভৰ সলনি কি হ'ব লাগিছিলে? হেজ হ'ব লাগিছিলে। গতিকে ভুলটো ক'ত আছে? ইয়াতে আছে, হেভ ছাবমিটেড পাৰ্টটোতে ভুল আছে। হেভৰ সলনি কি হ'ব লাগিছিলে? হেজ হ'ব লাগিছিলে। কিয়? ষ্টুডেণ্টছ ইয়াতে প্লুৰেল ফৰ্মত আছে, কিন্তু ষ্টুডেণ্টছ কেইটাৰ কাৰ কথা কৈছে? ইচ, প্ৰতিটোৰ কথা কৈছে। প্ৰতিটো, ইচটো সদায় ছিংগুলাৰ, এইটো কথা মনত ৰাখিব। ইচ, এভৰি, এইবিলাক ছিংগুলাৰ। গতিকে যেতিয়া ইচ বহিব আগত, লগত যেতিয়া ইচ বহিব, ই প্লুৰেলে থাকক যিয়েই নাথাকক, ছিংগুলাৰে বুজাব। গতিকে ছিংগুলাৰ যদি বুজাই আমি হেভ ছাবমিটেড লিখিব নোৱাৰো। ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হৈ যোৱা মাত্ৰকে টেন্সটো কি টেন্স দিছে? প্ৰেজেন্ট পাৰফেক্ট টেন্স। গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি কি কৰো? হেভ বা হেজ ব্যৱহাৰ কৰো, বি ভাৰ্ব। আৰু যেতিয়াই ছাবজেক্টটো থাৰ্ড পাৰ্চন হয়, থাৰ্ড পাৰ্চন, তেতিয়া আমি কি কৰো? হেজ লিখি দিওঁ তাতে, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হলে। ঠিক আছে? ইচ দিয়া মাত্ৰকে ছিংগুলাৰ নাম্বাৰ হৈ গ'ল ইয়াতে। গতিকে আমি কি কৰিব লাগিব? হেভৰ সলনি হেজ লিখিব লাগিব। চ' ভুলটো ক'ত আছিলে? অপশ্যন বি টোত সোমাই আছিলে। বুজিলো? এইকেইটাই আছিলে আমাৰ ডিছকাছ কৰিবলগীয়া কুৱেশ্যন। আই হোপ এভৰিৱান হেজ গট ইট। আৰু আপোনালোকৰ যদি কিবা অসুবিধা আছে বুজাত, সেইটো জনাব পাৰে। আই হোপ প্ৰায়খিনি বস্তু আমি সাঙুৰি ললো। আৰু মই কৈছো 4 তাৰিখলৈ মোৰ লগত টেলিগ্ৰামত জড়িত হৈ থাকিবলৈ, যে এইকেইটা ক্লাছ আপলোড কৰাৰ বাহিৰেও, এইকেইটা ক্লাছ চোৱাৰ বাহিৰেও আপোনালোক টেলিগ্ৰামত মোৰ লগত থাকিব। মই আপোনালোকক নিজাকে কিছু কুৱেশ্যন আনচাৰ্ছ প্ৰেক্টিচ কৰাই থাকিম এনেই। ধৰক আজি এটা দিলো, কাইলৈ এটা দিম, যিকোনো সময়ত, দিনটোৰ যিকোনো সময়ত টেলিগ্ৰামটো চেক কৰি থাকিলে হ'ল। মোৰ চেনেলটোত জইন কৰিব। চেনেলটোৰ নাম কি? মোৰ লগত জড়িত হৈ থাকিব পাৰিব। মোৰ ফ্ৰী ক্লাছখিনি তাতে পাব আপোনালোকে। আৰু ক্লাছৰ PDF বিলাক যদি আপোনালোকক লাগে, এইটো চেনেল ইমন ছাৰ টিচেছ বুলি এখন ডিপি আছে, মই এনেকে থিয় হৈ আছো, সেইখন ডিপি থকা সেই চেনেলটোত জইন কৰিলে আপোনালোকে এইখিনি বস্তু পাব। ঠিক আছে? আজিলৈকে ইমানেই। আশা ৰাখিছো আপোনালোকৰ প্ৰস্তুতি ভালেই হৈ আছে আৰু আটাইৰে পৰীক্ষা ভাল হ'ব। বহুত বহুত শুভেচ্ছা থাকিল। ভয় নাখাব, টেনশ্যন নল'ব, ধুনীয়াকে পৰীক্ষাটো দিয়ক। ইয়াৰে পিছৰ ক্লাছবোৰত আপোনালোকক পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।